ভাল পাইছোঁ। মই ভাবি আছিলোঁ আহিম বুলি, ভবাতকৈ দুদিন দিলেই হৈছে, কিন্তু আহি পেলাই সকলোকে দেখি ভাল পাইছোঁ। মই স্কুলত প্ৰথমেই দেখিছোঁ বহুত গাড়ী খাইছে, আগত চাইকেলৰ ষ্টেণ্ড আছিলে তাত গাড়ী হৈছে, মটৰ চাইকেল, আৰু ধুনীয়াকৈ মই ফুলৰ গছ হোৱা দেখিছোঁ, দেখি পেলাই ভাল লাগিলে। মই আহি থাকোঁ, মই প্ৰত্যেক বছৰ পাক এটা মাৰোঁ। এনেকৈ মিটিং হয়তো প্ৰত্যেক বছৰে নহয়, কিন্তু হয়তো লাষ্ট টাইম আহোঁতে 2 বছৰমানৰ আগত আহিছিল নেকি, নহয়নে? বিহুৰ সময়তে আহিছিল নেকি, তেনেকুৱাই হ'ব। আমাৰ কলেজৰটো মই সৰুৰ পৰা দেখি আহিছোঁ। এতিয়া মই যি বুজি পাইছোঁ যথেষ্টখিনি আগবাঢ়িছে। আগতেতো টিচাৰৰ কম্পেনচেশ্যন দিবলৈকে বহুত দিগদাৰ আছিল। এতিয়াতো UGCৰ পৰা মানে ছিগনিফিকেণ্ট ফাণ্ড আহে, নহয় জানো? গতিকে বহুত ইম্প্ৰুভ হ'ল, আৰু সেই ধৰণে যদি ৰিজাল্ট কৰি থাকিব পাৰে আৰু ব্ৰাইট ষ্টুডেণ্ট যদি এট্ৰেক্ট কৰি আনিব পাৰে আৰু ভাল হ'ব। তেতিয়া মানে ওচৰ পাজৰৰ আন ঠাইৰ পৰাও মানে আমি নবীন বৰদলৈ কলেজতে পঢ়িমগৈ, সেই তেনেকুৱা ধৰণৰ এটা আশা এটা যদি হয়গৈ, তেতিয়াহ'লে লাহে লাহে আৰু ভাল হ'ব। সেইটোকে আমি হোৱা বিচাৰোঁ, আৰু তাৰ কাৰণে কিবা যদি সহায় সহযোগ কৰিব লাগে আমি কৰিবলৈ ৰাজি আছোঁ। ধন্যবাদ জনাইছোঁ। 1986 চনত প্ৰতিষ্ঠা হোৱা ঐতিহ্যমণ্ডিত ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয়, আচলতে তেখেতে এটা অসমৰ ভিতৰত অন্যতম হয়তো উচ্চ শিক্ষানুষ্ঠান হ'ব, যে যিগৰাকী ব্যক্তিয়ে জীৱিত কালতেই মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰি তেখেতৰ নামতে প্ৰতিষ্ঠা কৰা হৈছিলে। যি কি নহওক, 1986 চনৰ পৰা আজি পৰ্যন্তলৈকে আমি বহুত দূৰ আগবাঢ়ি আহিলোঁ। মই যদিও নৱনিযুক্ত অধ্যক্ষ, কিন্তু তথাপিও মহাবিদ্যালয়খনৰ উত্তৰণৰ ক্ষেত্ৰত যিমানখিনি পৰা যায়, আমি মহাবিদ্যালয়ৰ সমূহ শিক্ষক, শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী, লগতে আমাৰ দাতা সদস্যসকল আছেই, আৰু সমূহীয়া ৰাইজৰ ওচৰৰ পাজৰৰ আমাৰ যিসকল ৰাইজ আছে, ৰাইজৰ সহযোগিতাৰ মাধ্যমেৰে এই মহাবিদ্যালয়খনিক আমি আমাৰ শ্ৰেষ্ঠতাখিনি উজাৰি আৰু অন্যতম এখন শ্ৰেষ্ঠ শিক্ষানুষ্ঠান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আমি আগবাঢ়ি যাম। কিন্তু এই আটাইতকৈ উল্লেখযোগ্য কথাটো এইটোৱেই যে আমাৰ শিক্ষানুষ্ঠানখনৰ, এই উচ্চ শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাৰ লগত যিগৰাকী ব্যক্তি মূলভাৱে জড়িত হৈ আছিল, তেখেত ডক্টৰ নবীন বৰদলৈ, আৰু ডক্টৰ নবীন বৰদলৈ দেৱৰ তেখেত জ্যেষ্ঠ পুত্ৰ ডক্টৰ বিনয় বৰদলৈ ডাঙৰীয়া আজি আমাৰ মাজত উপস্থিত হৈছেহি। আচলতে ডক্টৰ বিনয় বৰদলৈ ডাঙৰীয়া ইয়াৰ মাটি পানী ইয়াতে ডাঙৰ হোৱা, ইয়াতেই তেখেতে প্ৰাথমিক শিক্ষা, মাধ্যমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত উচ্চ শিক্ষা যদিও দিল্লীত ল'লেগৈ, তাৰ পাছত তেখেতে যদিও বিদেশত থাকিলেও, আমেৰিকাত থাকিলেও, তেখেতগৰাকী যিহেতু কেৱল আমেৰিকা বুলি নহয়, পৃথিৱীৰ ভিতৰত অন্যতম এজনগৰাকী জাকত জিলিকা তেখেত যিহেতু বিজ্ঞানী। তেখেতৰ পেটেণ্ট ইতিমধ্যে যিহেতু পেটেণ্ট হৈছে, যিটো আটাইতকৈ পৃথিৱীৰ অন্যতম এটা শ্ৰেষ্ঠ, যিহেতু বিজ্ঞানৰ ক্ষেত্ৰত এটা শ্ৰেষ্ঠ যিটো অৱদান হিচাপে স্বীকৃত হৈছে, তেখেতৰ তেনেকুৱাগৰাকী পেটেণ্ট লাভ কৰা বিজ্ঞানীক আমি আমাৰ মাজত আজি পাইছোঁ। তেখেত দাতা পৰিয়াল হিচাপেও আমি পাইছোঁ, আৰু এগৰাকী খ্যাতিমান তেখেত যিহেতু বিজ্ঞানী হিচাপেও পাইছোঁ। আৰু উল্লেখযোগ্য কথাটো হৈছে যে অসমত পৰা গৈ তেখেতে আমেৰিকাত থকাৰ পাছতো আমেৰিকাত অসমৰ যিটো সংস্কৃতি, সেই সংস্কৃতি তেখেতে ধৰি ৰাখিছে। এয়া হৈছে যে নামঘৰকে আদি কৰি বিহু, নামঘৰ বা আমাৰ যি নাম কীৰ্তন ইত্যাদি যিখিনি হয়, সেই কলা কৃষ্টি সংস্কৃতি তেখেতসকলে ধৰি ৰাখি, আৰু একেধৰণে তেখেতে সময়ে সময়ে অসমলৈ আহি, সময়ে সময়ে যোৰহাটলৈ আহি, আৰু সময়ে সময়ে তেখেতে এই যে ডক্টৰ নবীন বৰদলৈ মহাবিদ্যালয় পদাৰ্পণ কৰি আমাৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী সকলোকে যে উৎসাহিত কৰি আছে, এইটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কথা। আৰু পৰৱৰ্তী পৰ্যায়তো তেখেতে উৎসাহ যোগাই যাব, আৰু লগে লগে আমি মহাবিদ্যালয়খিনি আগুৱাই নিবৰ কাৰণে নিশ্চয়কৈ আমি যত্ন কৰি যাম।